নমস্কাৰ প্ৰিয় দৰ্শক দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 12 তাৰিখ আৰু ইংৰাজী 30 অক্টোবৰ। এতিয়া আইছোঁ আমি প্ৰথমটো খবৰলৈ। মহাবাহুৰ বুকুত বিলীন হ'ল ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ চিতাভস্ম। মই মৰিলে মোক ব্ৰহ্মপুত্ৰতে উটুৱাই দিব, পৃথিৱীৰ একমাত্ৰ পুৰুষ নদ ব্ৰহ্মপুত্ৰ। এই বাক্যষাৰে কৈছিলে জুবিন গাৰ্গে। সততে যিকোনো স্থানত বাৰে বাৰে উল্লেখ কৰিছিল জুবিন গাৰ্গে। ব্ৰহ্মপুত্ৰৰ লগত তেওঁৰ যি আত্মিক সম্পৰ্ক, সেই কথাও প্ৰতিক্ষণতে কৈছিল জুবিনে। সেই আশা আজি যেন সাকাৰ হ'ল। ব্ৰহ্মপুত্ৰতেই বিলীন হ'ল জুবিন গাৰ্গৰ চিতাভস্ম। পত্নী গৰিমা গাৰ্গে মাংগলিক কৰ্মৰে আজি ব্ৰহ্মপুত্ৰত অৰ্পণ কৰে জুবিন গাৰ্গৰ চিতাভস্ম। গুৱাহাটীস্থিত কাছমাৰী ঘাটত পৰিয়ালৰ সদস্য আৰু গুণমুগ্ধৰ উপস্থিতিত পত্নী গৰিমা গাৰ্গে অশ্ৰুসিক্ত নয়নেৰে স্বামী জুবিন তথা মৰমৰ গোল্ডীৰ চিতাভস্ম বিসৰ্জন দিয়ে। 19 ছেপ্টেম্বৰৰ পিছত আজি 29 অক্টোবৰত জুবিন গাৰ্গৰ চিতাভস্ম ধৰ্মীয় নিয়ম অনুসৰি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয়। আনহাতে যোৰহাটত জুবিন গাৰ্গে পুত্ৰ জ্ঞান কৰা আৰু মুখাগ্নি কৰা অৰুণ গাৰ্গে চিতাভস্ম বিসৰ্জন কৰে ব্ৰহ্মপুত্ৰৰ বুকুত। এতিয়া আইছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আছে এক অতি সুখবৰ। কেন্দ্ৰৰ সমান্তৰালকৈ অসম চৰকাৰেও গঠন কৰিব 8ম দৰমহা আয়োগ। এই কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে আয়োগক লৈ কিবা পৰামৰ্শ থাকিলে 15 দিনৰ ভিতৰত জনোৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীজনে। উল্লেখযোগ্য যে কালি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল 8ম দৰমহা আয়োগ গঠনত। লগতে এতিয়াৰ পৰা ৰাজ্যিক কৰ্মচাৰীও লাভ কৰিব চিকিৎসাৰ কেছলেছ সুবিধা। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ জৰিয়তে লাভ কৰিব এই সুবিধা। দিছপুৰ লোকসেৱা ভৱনত শুভাৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া আইছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আইনী সাহায্য বিচাৰি হাবাথুৰি খাই ফুৰিছে জুবিন গাৰ্গৰ মৃত্যু গোচৰত গ্ৰেপ্তাৰ 3 অভিযুক্তৰ পত্নী আৰু পেয়সীয়ে। লুকাই লুকাই জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত শ্যাম কানু শেখৰজ্যোতিৰ পত্নী আৰু সিদ্ধাৰ্থৰ পেয়সী। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কাৰাবন্দী হৈ থকা শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ জামিনৰ বাবে এতিয়া হাবাথুৰি খাইছে তেওঁলোকৰ পত্নী আৰু পেয়সীয়ে। দুবাৰকৈ ন্যায়িক জিম্মাত বৰ্তমান কাৰাগাৰত থকা শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ হৈ ওকালতি কৰিবলৈ আগবাঢ়ি অহা নাই কোনো অধিবক্তা। কিয়নো সদৌ অসম অধিবক্তা সন্থাই জুবিন গাৰ্গৰ মৃত্যু গোচৰত অভিযুক্তসকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল, যাৰ বাবে আজি আইনী সাহায্য বিচাৰি শ্যাম কানু মহন্তৰ পত্নী, শেখৰজ্যোতিৰ পত্নী আৰু সিদ্ধাৰ্থ শৰ্মাৰ পেয়সীয়ে কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত উপস্থিত হয়। অৱশ্যে জিলা আইন সেৱা প্ৰাধিকৰণে এই সন্দৰ্ভত কি পদক্ষেপ ল'লে সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা নাই। উল্লেখযোগ্য যে কেমেৰা দেখিলেই পলাই দিয়ে শ্যাম কানু মহন্তৰ পত্নী, শেখৰজ্যোতিৰ পত্নী আৰু সিদ্ধাৰ্থ শৰ্মাৰ পেয়সীয়ে। এতিয়া আইছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছৰ সদস্যৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজুৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কালি শ্ৰীভূমি জিলাৰ ইন্দিৰা ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ সভাত পৰিৱেশন কৰা হৈছিল বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোণাৰ বাংলা। এই সমগ্ৰ ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে এই সন্দৰ্ভত সংবাদমেলযোগে আৰক্ষীক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আইছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জনজাতিকৰণৰ দাবীত কঁপি উঠিল এইবাৰ মৰাণ। জনজাতিকৰণৰ দাবীত অবিৰত প্ৰতিবাদ টাই আহোম সমাজৰ। মুখ্যমন্ত্ৰীৰ ললিপপ মিছা প্ৰতিশ্ৰুতি দিয়াৰ ব্যৱস্থা আৰু নচলিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে। 600 বছৰ ৰাজ কৰা টাই আহোমসকলে নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে ৰাজপথত প্ৰতিবাদ কৰি আহিছে। শেহতীয়াকৈ জনগোষ্ঠীটোৰ ৰাইজে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। প্ৰতিখন চৰকাৰে অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিলৈকে কোনেও কাৰ্যকৰী নকৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ 6 জনগোষ্ঠীৰ দল সংগঠনসমূহ। সেয়েহে মঙলবাৰে নিশা বৃহত্তৰ টাই আহোম সমাজৰ উদ্যোগত টাই আহোমৰ জনজাতিকৰণৰ দাবীত মৰাণত বিশাল জোৰ সমদল উলিওৱা হয়। উজনিৰ কেইবাখনো জিলাৰ দল মত
নিৰ্বিশেষে হাজাৰ হাজাৰ টাই আহোম জনগোষ্ঠীৰ লোকে জনজাতিকৰণৰ দাবীত কঁপাই তুলিলে মৰাণৰ ৰাজপথ। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিকৃষ্ট মানসিকতা, প্ৰধানমন্ত্ৰী নিম আলিত দুষ্কৃতিকাৰীৰ কুপদৃষ্টি, উভালি পেলালে নিম পুলি, ধ্বংস কৰিলে প্ৰধানমন্ত্ৰীৰ নাম সন্নিৱিষ্ট ফলাও। যোৱা 14 ছেপ্টেম্বৰত খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙীৰ লেটেকুজানত প্ৰতিষ্ঠিত বায়' ৰিফাইনেৰী উদ্বোধন কৰিবলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী আহিব লগা নৱনিৰ্মিত পথটোৰ দুয়োকাষে বিধায়ক মৃণাল শইকীয়াই প্ৰায় 2 কিলোমিটাৰ 3 শতাধিক নিম পুলি ৰোপণ কৰিছিল। লগতে পথটোৰ নামকৰণ কৰিছিল প্ৰধানমন্ত্ৰী নিম আলিবাট হিচাপে। ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰূপেশ গোৱালাসহ বহুকেইজন মন্ত্ৰী বিধায়কে ৰোপণ কৰিছিল নিম পুলিসমূহ। লহপহকৈ বাঢ়ি আহিছিল পুলিসমূহ। কিন্তু দুষ্কৃতিকাৰীয়ে ঠায়ে ঠায়ে পুলিসমূহ নষ্ট কৰাৰ লগতে ফলকসমূহ ধ্বংস কৰে। এই দৃশ্য প্ৰত্যক্ষ কৰি বিধায়ক মৃণাল শইকীয়াই শোকত ম্ৰিয়মান হৈ পৰে। লগতে তেওঁ পুনৰ এনে দুষ্কৰ্ম নকৰিবৰ বাবে দুষ্কৃতিকাৰীক সকীয়াই দি এই সন্দৰ্ভত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে। আনহাতে অনিষ্ট কৰা পুলিসমূহৰ ঠাইত বিধায়কগৰাকীয়ে পুনৰ নিম পুলি ৰোপণ কৰে। ইতিমধ্যে দুষ্কৃতিকাৰীৰ তথ্য দিয়া ব্যক্তিক 1 লাখ টকাৰ পুৰস্কাৰ দিব বুলিও ঘোষণা কৰিছে বিধায়কগৰাকীয়ে। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডিমৰীয়া হ'ব নাহৰৰ দেশ, ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বিয়পিব নাহৰৰ সুবাস। নাহৰৰ পুলি ৰোপণেৰে প্ৰাণৰ শিল্পী জুবিনৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াস ডিমৰীয়াবাসীৰ। নাহৰ নাহৰ বুলি চিঞৰি থাকিলেই নহ'ব, নাহৰ ৰুব লাগিব। য'ত নাহৰ থাকে তাতে মই থাকিম বুলি প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কোৱা কথাষাৰিয়ে যেন আখৰে আখৰে পালন কৰিবলৈ আগবাঢ়িছে ডিমৰীয়াৰ ৰাইজ। নাহৰৰ দেশ হিচাপে ডিমৰীয়াক গঢ়িবলৈ আৰম্ভ হ'ল যাত্ৰা। খানাপাৰাৰ পৰা টপাতলিলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে নাহৰৰ পুলি লগাই প্ৰাণৰ শিল্পীগৰাকীক সপোন বাস্তৱায়িত কৰাৰ লগতে শিল্পীগৰাকীৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনোৱাৰ লক্ষ্যৰে ডিমৰীয়া বিকাশ মঞ্চৰ উদ্যোগত বৃহত্তৰ সোণাপুৰ নাগৰিক মঞ্চ আৰু বৃহত্তৰ সোণাপুৰ গাঁও সুৰক্ষা সমিতিৰ সহযোগত মঙলবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি সেৱা জনাই সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে শুভাৰম্ভ কৰে নাহৰ পুলি ৰোপণৰ এই শুভ কাৰ্য। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ APSC কেলেংকাৰী প্ৰসংগক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী প্ৰেৰণ। যি ন্যায়িক আয়োগ গঠন কৰি দিয়া হৈছিল সেই ন্যায়িক আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী নোহোৱাক লৈ জাননী উচ্চ ন্যায়ালয়ৰ। আয়োগৰ পৰামৰ্শৰ পিছতো 2023 বৰ্ষৰ সকলো নিযুক্তি এতিয়ালৈকে বাতিল নোহোৱাক লৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ACS বিষয়া ত্ৰিদীপ ৰয়, নন্দিতা হাজৰিকা, জগদীশ ব্ৰহ্ম, বিক্ৰমাদিত্য বৰা, APS নৱনীতা শৰ্মা, অসীমা কলিতা, ঋতুৰাজ দলে, অমিত ৰাজ চৌধুৰীলৈ জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে। উল্লেখযোগ্য যে এইসকল প্ৰাৰ্থীয়ে বৰ্তমানেও গুৰুত্বপূৰ্ণ পদসমূহত অধিষ্ঠিত হৈ আছে অসম চৰকাৰৰ। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কেতিয়া শেষ হ'ব অসমৰ ভূমিত নগাৰ দপদপনি? পুনৰ কাটি লৈ গ'ল বন বিভাগে ৰোপণ কৰা শ শ গছপুলি। চৰকাৰৰ সপোন আছিল উৰিয়ামঘাটত এখন অৰণ্য সৃষ্টি কৰা, কিন্তু বন বিভাগে ৰোপণ কৰা গছপুলি কাটিলে দলে বলে অহা নগাই। দিনক দিনে যেন আৰুহে বৃদ্ধি পাইছে নগাৰ আগ্ৰাসন। অসমৰ ভূমি নিজৰ বুলি দাবী কৰাতে ক্ষান্ত থকা নাই এই নগাসকল। অসমৰ ভূমিত চৰকাৰে ৰোপণ কৰা গছপুলিবোৰৰ ওপৰতো চকু নগাৰ। শেহতীয়াকৈ অসমৰ বন বিভাগে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰিলে নগাই। অস্ত্ৰ শস্ত্ৰ লৈ শতাধিক নগাই অসমৰ ভূমিত প্ৰৱেশ কৰি কাটি থৈ গ'ল শ শ গছপুলি, যাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত। ৰেংমা বনাঞ্চলৰ উচ্ছেদস্থলীত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস দেখি আতংকিত হৈ পৰিছে সীমান্তবাসী। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ এশিঙীয়া গড়ৰ মৃত্যু। কলিয়াবৰৰ শিলঘাটত আজি পুনৰ এটা এশিঙীয়া গড়ৰ মৃত্যু হয়। জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ আছিল গড়টোৱে। গড়টোৰ পিঠিত আঘাতৰ চিন স্পষ্টকৈ দেখা গৈছে। প্ৰাথমিক তদন্তত বাঘৰ আক্ৰমণত মৃত্যু হোৱা সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে। বন বিভাগৰ কৰ্মচাৰীয়ে জনোৱা মতে গড়টোৰ পিঠিত গুৰুতৰ আঘাতৰ চিন দেখা পোৱা গৈছে। এই বনাঞ্চলত থকা বাঘৰ আক্ৰমণৰ বাবেই এনে আঘাত পোৱা বুলি অনুমান কৰা হৈছে। আন একাংশৰ মতে হয়তো গড়টো ওখ ঠাইৰ পৰা তলত পৰি যোৱাৰ ফলত মৃত্যু হোৱা বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে পশু চিকিৎসকৰ পৰীক্ষাৰ পিছতহে সবিশেষ তথ্য পোহৰলৈ আহিব। অৱশ্যে গড়টোৰ খড়গটো এতিয়াও সুৰক্ষিত হৈ আছে। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া SITয়ে প্ৰায় সম্পূৰ্ণ কৰিছে।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি ডক্টৰ শৰ্মাই কয় যে অতি সোনকালেই অভিযোগনামা আদালতত দাখিল কৰা হ'ব। SITয়ে বৰ্তমানলৈকে 90জন ব্যক্তিৰ জবানবন্দী সংগ্ৰহ কৰিছে বুলিও প্ৰকাশ কৰে। ইপিনে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক কালি পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গ মৃত্যুৰ তদন্ত সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হোৱা দেখা গ'ল গৌৰৱ গগৈ। জুবিন গাৰ্গ মৃত্যু সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে গৌৰৱ গগৈ। আজি দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ এক যোগদান সভাত অংশ লৈ APCC সভাপতিগৰাকীয়ে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কয় যে ৰীতা চৌধুৰীৰ পডকাষ্ট আৰু জুবিনৰ মৃত্যুৰ মাজত কি সম্পৰ্ক আছে, ৰীতা চৌধুৰীক SIT লৈ কিয় মাতিছে। আজিলৈ আমি গম পোৱা নাই যে ছিংগাপুৰত আচলতে কি হৈছিল, কি দৰৱ খালে কি নাখালে, আমি একো গম পোৱা নাই। কোনে ইয়তত জুবিনক সাঁতুৰিবলৈ পঠিয়ালে, এই বিষয়বোৰ ৰাইজৰ পৰা অন্ধকাৰত ৰাখি মুখ্যমন্ত্ৰীয়ে ৰাইজক আভুৱা ভৰাই ৰাখিছে। চৰকাৰক নিজৰ কৰ্তব্য পালন কৰিবলৈ সৌকন্যা প্ৰদান কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে লগতে কয় যে জুবিন গাৰ্গৰ মৃত্যু কি পৰিস্থিতিত হ'ল সেই পৰিস্থিতি অধ্যয়ন কৰক, ৰাইজৰ আগত ফাদিল কৰক। অসমত শিল্পী সমাজ, জুবিন গাৰ্গৰ পৰিয়াল, অনুৰাগীসকলৰ চৰিত্ৰ হনন কৰিবলৈ চেষ্টা নকৰিব। জুবিনদাৰ পৰিয়াল, অনুৰাগীসকলৰ চৰিত্ৰৰ চাৰ্টিফিকেট আমাক হিমন্ত বিশ্ব শৰ্মাৰ পৰা নালাগে। অসমৰ শিল্পী সমাজ, সাহিত্যিক সমাজক ভয় দেখুৱাবলৈও বন্ধ কৰক বুলি গৌৰৱ গগৈয়ে কোৱা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাষ্ট্ৰসংঘত দিলীপ শইকীয়াই ৰোহিংগিয়াৰ প্ৰতিবেদনক গৰিহণা, পক্ষপাতমূলক বুলি দাবী। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বৈঠকত বিজেপি সাংসদ দিলীপ শইকীয়াই ম্যানমাৰৰ ৰোহিংগিয়াৰ শৰণাৰ্থীৰ ওপৰত এপ্ৰিলৰ পাহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰভাৱৰ দাবী কৰা UN বিশেষ প্ৰতিবেদক থমাছ এণ্ড্ৰুজৰ প্ৰতিবেদনক তীব্ৰ গৰিহণা দিয়ে। তেওঁ ইয়াক পক্ষপাতমূলক আৰু সাম্প্ৰদায়িক বুলি অভিহিত কৰে। কোনো ম্যানমাৰীয়া জড়িত নথকা স্বত্তেও ভাৰতীয় ৰোহিংগীয়াসকলৰ ওপৰত হেঁচা পৰাৰ অভিযোগক অসত্য বুলি নস্যাৎ কৰে। শইকীয়াই লগতে কয় যে পাহলগামৰ ভুক্তভোগীৰ প্ৰতি সাম্প্ৰদায়িক দৃষ্টিভংগী গ্ৰহণ কৰা পন্থা তীব্ৰভাৱে গৰিহণা জনাওঁ। তেওঁ ভাৰতত ৰোহিংগীয়াসকলৰ মাজত উগ্ৰবাদৰ ভয়ংকৰ মাত্ৰা দেখা গৈছে বুলি উল্লেখ কৰি আইন শৃংখলাৰ ওপৰত প্ৰভাৱৰ কথাও উল্লেখ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৰুতৰভাৱে অসুস্থ বাঁহীবাদক দীপক শৰ্মাৰ। লিভাৰৰ ৰোগত আক্ৰান্ত হৈ বাঁহীবাদকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। সম্প্ৰতি তেওঁ ভেণ্টিলেটৰত ৰখা হৈছে। দীপক শৰ্মাৰ শেহতীয়া শাৰীৰিক অৱস্থাক লৈ পত্নীয়ে সামাজিক মাধ্যমত কৰিছে বিশেষ পোষ্ট। পত্নী জিনা শৰ্মাই ফেচবুকত লিখিছে এনেদৰে: মোৰ স্বামী দীপক শৰ্মা বৰ্তমান চেন্নাইৰ ৰেলা হস্পিটেলৰ ICUত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। তেওঁ বৰ্তমান ভেণ্টিলেটৰত ৰখা হৈছে। তেওঁৰ অৱস্থা বৰ্তমান বহুতে বেয়া। সকলোৱে আশীৰ্বাদ কৰিব যাতে মানুহজন সোনকালে সুস্থ হৈ উঠে। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তেতিয়াহে বাতৰিসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 30 অক্টোবৰ 2025 বৃহস্পতিবাৰৰ দিনটো অসমৰ বতৰ মেঘাচ্ছন্ন আকাশৰ লগতে সামান্য ঠাণ্ডা হোৱাৰ সম্ভাৱনা আছে। লগতে ৰাতি ভাগত বজ্ৰপাতৰ লগতে বৰষুণ হোৱাৰো সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 30 ডিগ্ৰী চেলচিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলচিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:31 আৰু সূৰ্যাস্ত হ'ব 4:44। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৰাফেল যুদ্ধ বিমানত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। বুধবাৰে হাৰিয়ানাৰ আম্বালা বায়ুসেনা ষ্টেচনত ৰাফেল যুঁজাৰু বিমানত সফৰ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ লগে লগে তেওঁ IAFৰ অত্যাধুনিক যুঁজাৰু বিমানত উৰণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়। উল্লেখযোগ্য যে 22 এপ্ৰিলৰ পাহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰা অপাৰেশ্যন সেন্দুৰৰ সময়ত নিয়োজিত ৰাফেলক 4.5 প্ৰজন্মৰ যুঁজাৰু বিমান হিচাপে গণ্য কৰা হয়। লগতে ই অতুলনীয় অস্ত্ৰ ব্যৱস্থা আৰু বহু ভূমিকাৰ ক্ষমতাসম্পন্ন সেন্সৰেৰে সজ্জিত।
ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালাম আৰু প্ৰতিভা পাটিলে ক্ৰমে 2006 চনৰ 8 জুন আৰু 2009 চনৰ 25 নৱেম্বৰত পুনেৰ সমীপৰ লোহেগাঁৱৰ বায়ুসেনা ঘাটিত সুখয় 30 MKI যুদ্ধবিমানত যাত্ৰা কৰিছিল। এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স অৰ্থাৎ চমুকৈ TRORত কালি অনুমোদন জনায়। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে এই কথা জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে এই সিদ্ধান্তই প্ৰতিৰক্ষা কৰ্মী আৰু 69 লাখ পেঞ্চনাৰকে ধৰি 50 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক উপকৃত কৰিব। ন্যায়াধীশ অৰ্থাৎ অৱসৰপ্ৰাপ্ত ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠিত আয়োগে 15 মাহৰ পিছত প্ৰতিবেদন দাখিল কৰিব। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহৰ পৰিৱৰ্তন পৰীক্ষা আৰু পৰামৰ্শৰ বাবে জানুৱাৰী মাহত আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল। এতিয়া আছো আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। যুদ্ধবিৰতিৰ মাজতে গাজাত পুনৰ ইজৰাইলৰ বোমা বিস্ফোৰণ। হামাছে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত আক্ৰমণ চলোৱাৰ তথ্য পোহৰলৈ আহিছে। এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই 90 জন হৈছেগৈ। প্ৰাপ্ত তথ্য অনুসৰি ইজৰাইলে গাজাত আক্ৰমণ চলোৱাৰ সিদ্ধান্তৰ বিষয়ে আমেৰিকাক অৱগত কৰিছিল। এজন সামৰিক বিষয়াই কয় যে হামাছৰ যোদ্ধাসকলে প্ৰথমে ইজৰাইলৰ বাহিনীক আক্ৰমণ কৰিছিল। আনহাতে প্ৰধানমন্ত্ৰী নেতান্যাহুৱে বলপূৰ্বক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছতে এই আক্ৰমণ সংঘটিত হয়। ইজৰাইলৰ বিষয়াসকলৰ মতে হামাছে ৰাফাহ অঞ্চলৰ সমীপত ইজৰাইলৰ সৈনিকক ৰকেট চালিত গ্ৰেনেডেৰে আৰু স্নাইপাৰৰ গুলীৰে আক্ৰমণ কৰিছিল। এতিয়া আছো আমি পৰৱৰ্তী খবৰটোলৈ। সলনি হ'ব পাৰে আমেৰিকাৰ ইতিহাস। তৃতীয়বাৰলৈ ৰাষ্ট্ৰপতি হোৱাৰ পাং ট্ৰাম্পৰ। আমেৰিকাৰ সংবিধানক অংগুষ্ঠ দেখুৱাই তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হ'ব বিচাৰিছে ডনাল্ড ট্ৰাম্পে। জাপান ভ্ৰমণৰ পূৰ্বে সাংবাদিকৰ আগত কৰা মন্তব্যত এই ইংগিত দিছে ট্ৰাম্পে। তেওঁ স্পষ্টকৈ কয় যে বহুতে তেওঁক পৰৱৰ্তী নিৰ্বাচনত উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ কৈছে, কিন্তু তেওঁ এই কাম নকৰে। পৰৱৰ্তী সময়তো ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যি কৰিব লাগে তাকে কৰিব বুলিও তেওঁ অৰ্থাৎ ট্ৰাম্পে কয়। ইয়াৰ পাছতে এই বিষয়টোক লৈ ব্যাপক চৰ্চা হৈছে। একাংশৰ মতে ট্ৰাম্পৰ ঘোষণাই আমেৰিকাৰ সংবিধানৰ মূল্য নাইকিয়া কৰিব। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।